আজিৰ সন্মানলৈ আমি স্বাগতম জনাইছো। আমাৰ মাজত উপস্থিত আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া, অসম জাতীয় পৰিষদৰ সভাপতি মাননীয় গোবিন্দ গগৈ ডাঙৰীয়া, জয়ন্তী কাঠাৰ ডাঙৰীয়া, CPM-ৰ সন্মানীয় ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ ডাঙৰীয়া, অসম চৰকাৰৰ প্ৰাক্তন মুখ্য সচিব CK দাস ডাঙৰীয়া, EN চৌধুৰী ডাঙৰীয়া, আমি আপোনালোক সকলোকে আজি সন্মানলৈ আদৰণি জনাইছো আৰু সন্মান আৰম্ভ কৰিবৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক অনুৰোধ জনাইছো। মাইক লাগিব নেকি? নমস্কাৰ। আজি মঞ্চত উপস্থিত থকা অসম জাতীয় পৰিষদ দলৰ সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, মঞ্চত উপস্থিত থকা APHSC সভাপতি জয়ন্তী কাঠাৰ ডাঙৰীয়া, মঞ্চত উপস্থিত থকা CPM দলৰ ৰাজ্যিক সম্পাদক মাননীয় সুপ্ৰকাশ তালুকদাৰ ডাঙৰীয়া, অসম চৰকাৰৰ প্ৰাক্তন মুখ্য সচিব আৰু উপস্থিত থকা সাংবাদিক বন্ধুসকল, ইতিমধ্যে আমি ভাবিছো যে অহা মাহত সম্ভৱ বিহু পূৰ্বে অসম বিধানসভা নিৰ্বাচন অসমৰ ভিতৰত আয়োজন কৰা হ'ব আৰু সেইকাৰণে সময় যথেষ্ট সীমিত। হাতত মাত্ৰ 30 দিন। এই 30 দিন যথেষ্ট মূল্যৱান। যদিও বহুত সময়ৰ পৰা বিভিন্ন ৰাজনৈতিক দলে বা বিভিন্ন ৰাজনৈতিক দলৰ পৰা সভাপতিসকলে প্ৰতিনিধিসকলে কৈছে যে মিত্ৰতা প্ৰয়োজন। আমি মানুহৰ মাজত যিদৰে তাৰ মূল কাৰণ হ'ল যে আমি নিজৰ নিজৰ জিলা ভিতৰত নিজৰ নিজৰ সাংগঠনিক ভেটি, বুথ কমিটি, BLA, অসমৰ ভিতৰত যে স্পেচিয়েল ৰিভিজন হ'ল, চামাৰী ৰিভিজন, তাৰ ওপৰত আমি বহুত গুৰুত্ব দিবলৈ হ'ল। কিন্তু এতিয়া আমি অলপ সময় আগতে বা সংবাদমেলৰ যোগেদি যিখিনি কথাবোৰ পাতি আছো, ৰাইজৰ মাজত সেইখিনি কথা লৈ যোৱাটো প্ৰয়োজন আছে। আৰু সেইকাৰণে খুব সম্ভৱ আজি সংবাদমেলৰ পাছত আপোনালোকে দেখা পাব যে উজনি অসমত, নামনি অসমত, বৰাক অঞ্চলত, হিলছত, বিটিআৰ অঞ্চলত য'ত য'ত আমি সময় তাৰিখ তিথি নিৰ্ধাৰিত কৰোঁ, তাত আমাৰ জইণ্ট কেম্পেইন মিটিং হ'বগৈ। তো যদিও ইয়াৰ আগতেও আমি কৈছোঁ যে আমি এলায়েন্সত সময় বান্ধি আমি জইণ্ট প্ৰচাৰৰ কামখিনি আৰম্ভ কৰিম। মই আৰম্ভণিত বিশেষ দীঘলীয়া মই ক'বলৈ বিচৰা নাই। বহুতখিনি আমাৰ বক্তৃতা দিবলৈ বা বহুতখিনি আমাৰ ব্যক্তি আছে যিসকলে নিজৰ কথাবোৰ ক'ব। আৰু নিশ্চয় আপোনালোকৰ প্ৰশ্নত বহুতখিনি আৰু কথাবোৰ আমি সেই বিষয়ৰ ওপৰত কথাবোৰ নিজৰ মনৰ কাৰ্বি আংলং ডিফুৰ পৰা আহিছে আমাৰ সুপ্ৰকাশ তালুকদাৰ ডাঙৰীয়া আগতেই
আমাক পৰামৰ্শ দি আছিল আৰু আমাৰ আজি ভাল লাগিল যে চিকে দাস ছাৰকো আমি দেখা পাইছোঁ, কমল নাৰায়ণ চৌধুৰী ডাঙৰীয়াও আহিছে আৰু বিভিন্ন আমাৰ দলৰ সতীৰ্থসকল আহিছে। মই ভাবোঁ এতিয়া সময় হ'ল যে আমি ফিল্ডত একেলগে আগবাঢ়ি যাওঁগৈ আৰু নিশ্চয় আপোনালোকৰ প্ৰশ্ন সোধা আগত মই কৈ দিছোঁ যে আমি মঞ্চত বহি থকা যে আপোনালোকে যিবোৰ দল দেখিছে এইখিনি দলৰ সংখ্যাটো বৃদ্ধি হোৱাটো বিচাৰোঁ। ইতিমধ্যে আমাৰ কথাবোৰ এতিয়াও ৰাইজৰ দল এইখিনিও সম্পৰ্কত আমাৰ কথাবোৰ চলি আছে আৰু চলি থাকিব। মই শেষত আপোনালোকে প্ৰশ্নবোৰ সুধি ল'ব আৰু মই ইমানেই ক'লোঁ আৰু এতিয়া মই অৰুণজ্যোতি গগৈ ডাঙৰীয়াক নিজৰ মন্তব্য প্ৰকাশ কৰিবলৈ অনুৰোধ জনালোঁ। শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, দলপতি গৌৰৱ গগৈ একত্ৰিত হৈ সংবাদমেলৰ আয়োজন কৰি আমি অসমৰ জনগণৰ মাজলৈ এটা স্পষ্ট শক্তিশালী বাৰ্তা দিব খুজিছোঁ যে আমি 2026 চনৰ বিধানসভা নিৰ্বাচনত সাম্প্ৰদায়িক বিজেপিক উৎখাত কৰিবৰ কাৰণে আমি ঐক্যবদ্ধ হোৱাৰ যিটো যাত্ৰা, সেই যাত্ৰাৰ আমি আৰম্ভণি কৰিছোঁ। এই যাত্ৰাৰ আজি আৰম্ভণি হৈছে, 4টা দল একত্ৰিত হৈছোঁ। পৰৱৰ্তী দিনসমূহতো আমি আশাবাদী যে এই যাত্ৰাত আৰু যিসমূহ দলৰ কথা ইতিমধ্যে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই উল্লেখ কৰিছে সেই দলসমূহো চামিল হ'ব, এয়া আমি আশা কৰিছোঁ। এয়া আমাৰ ঐক্যবদ্ধ যাত্ৰাৰ আৰম্ভণি আৰু এয়া ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ আমি আমাৰ যিটো যাত্ৰা, এই যাত্ৰা আজিৰ পৰা আৰম্ভ হৈছে আৰু পৰৱৰ্তী দিনসমূহত ইয়াক কাৰ্যকৰীকৰণ কৰিবৰ কাৰণে অসমৰ জনগণৰ মাজলৈ যোৱা যিবোৰ জাতীয় প্ৰশ্ন, জাতীয় ইছ্যু আছে, জনগণৰ যিবোৰ মৌলিক ইছ্যু আছে, বিগত 10 বছৰত বিজেপি দলে কিদৰে চাৰিওফালে দুৰ্নীতিৰ ভ্ৰষ্টাচাৰেৰে অসমৰ সমাজখনক কেনেকৈ বিপন্ন কৰিলে, কেনেকৈ তেওঁলোকে মূল্য বৃদ্ধি, কৰ কাটল বঢ়াই অসমৰ সমাজ, অসমৰ অৰ্থনীতি আৰু অসমৰ জাতীয় জীৱনক কেনেকৈ তেওঁলোকে ভয়াৱহ ভৱিষ্যতৰ মাজলৈ ঠেলি দিছে, এই সমগ্ৰ বিষয়সমূহক লৈ জনগণৰ মাজলৈ যাম, ঐক্যবদ্ধভাৱে যাম। সেয়া আজি এই যি সংবাদমেলৰ যোগেদি অসমৰ ৰাইজলৈ এই বাৰ্তা, শক্তিশালী বাৰ্তা দিব খুজিছোঁ আৰু মই আশাবাদী আগন্তুক দিনসমূহত আমি আমাৰ যিটো বিজেপিক উৎখাত কৰাৰ, বিজেপিক অসমৰ মাটিৰ পৰা চিৰবিদায় দিয়াৰ যিটো যাত্ৰা, সেই যাত্ৰা আমি অসমৰ ৰাইজৰ সহযোগত অতি শক্তিশালীভাৱে আগবঢ়াই লৈ যাব পাৰিম। এই প্ৰক্ৰিয়াত শেহতীয়াকৈ বহু ধৰণৰ আলোচনা চলি আছে, আপোনালোকে সকলোৱে দেখিছে, বিভিন্ন আলোচনা বিলোচনা, বিভিন্ন ধৰণৰ কথা বতৰা। তাৰ মাজত আমি ৰাস্তা বাট উলিয়াইছোঁ কেনেকৈ আগবাঢ়িব লাগিব। তাৰ আধাৰ ইতিমধ্যে প্ৰস্তুত হৈছে, আৰু কিছু নিশ্চয় পাতিব লগা আছে, কিন্তু আধাৰ ইতিমধ্যে প্ৰস্তুত হৈছে। পৰৱৰ্তী দিনসমূহত সেইকাৰণে আমি ভাবোঁ যে আমি আৰম্ভ কৰা যাত্ৰাই আগন্তুক দিনসমূহত পূৰ্ণতা পাব আৰু অসমৰ জনগণে যিটো বিচাৰিছে, অসমৰ জনগণৰ কাংক্ষিত যিটো চিন্তা, তাত বাস্তৱ প্ৰতিফলন, অসমৰ জনগণৰ আশা আকাংক্ষাক শক্তিশালী ৰূপত প্ৰতিফলিত কৰিবৰ কাৰণে আমি প্ৰতিটো ৰাজনৈতিক দলে আমি বদ্ধপৰিকৰ আৰু সেই দিশেৰে আমি অগ্ৰসৰ হ'ম। সেই চিন্তাৰে আগন্তুক দিনসমূহত আমি সকলো আগবাঢ়ি যাম। গতিকে প্ৰাৰম্ভিকভাৱে আমি আমাৰ যিটো মূল চিন্তা, আজিৰ এই সংবাদমেলৰ মূল লক্ষ্যটোৱে হ'ল একত্ৰিতভাৱে আগবঢ়াৰ যাত্ৰাটো আজিৰ পৰা আৰম্ভ হৈছে। একত্ৰিতভাৱে আমি যুঁজিম আৰু একত্ৰিতভাৱে যুঁজি বিজেপিক অসমৰ মাটিৰ পৰা উৎখাত কৰিম, এয়াই হ'ল আমাৰ আজিৰ সংবাদমেলৰ মূল চিন্তা। গতিকে মই জয়নীতি কাঠা ডাঙৰীয়াক বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ। কংগ্ৰেছ পাৰ্টি প্ৰেচিডেণ্ট, কংগ্ৰেছ ষ্টেট কংগ্ৰেছ পাৰ্টি প্ৰেচিডেণ্ট ডাঙৰীয়া আৰু অৰুণজ্যোতি গগৈ, সুপ্ৰকাশ তালুকদাৰ ডাঙৰীয়া, ইয়াত উপস্থিত সংবাদদাতাসকল আৰু মোৰ my former boss CK Das, আপোনালোকক
সকলোকে মই ধন্যবাদ দিছোঁ। আমাৰ ফাৰ্ষ্ট এইমটো হৈছে টু ডিফিট আৰু eradicate the evil of BJP. BJP সকলোৱে জানে BJP acts under the direction of RSS. RSS acts under the orders, the ordinances of Manu Smriti, and which is আমাৰ কাৰণে একেবাৰে বেয়া। সকলো যিসকলে পঢ়িছে সকলোৱে জানিব আৰু ইমপ্লিমেণ্টেশ্যন সেইটো চলি আছে। পাহাৰৰ ভিতৰত পাহাৰৰ আমাৰ তাত 3টা ডিষ্ট্ৰিক্টৰ যি চলি আছে সেইটো ইয়াৰ প্লেইনৰ থকা মানুহবিলাকে ইমেজিনে কৰিব নোৱাৰে। আমাৰ কাৰ্বি আংলঙত বিকজ অফ বিজেপি লেবাৰবিলাকো আমাৰ ট্ৰাইবেল মানুহ এজন নাই। আজি গ'লেও দেখিব আমাৰ ইকনমিক ডিপ্ৰাইভেশ্যন হৈছে, এডুকেশ্যন ডিপ্ৰাইভেশ্যন হৈছে, গভৰ্ণমেণ্ট ছাৰ্ভিচ ডিপ্ৰাইভেশ্যন হৈছে, সকলো পদ্ধতিত আমাক ডিপ্ৰাইভ কৰিছে। এই গোটেইখিনি কৰিছে বিকজ বিজেপি এণ্ড বিকজ অফ মনোজ স্মৃতি এণ্ড বিকজ অফ RSS। সেইকাৰণে আমি ইয়াত জইণ্টলি ইউনাইটেডলি আমি ফাইট কৰি বিজেপি এই দেশৰ পৰা আঁতৰাবলৈকে আমি চেষ্টা কৰিছোঁ। আৰু সকলো ঠাইতে আমাৰ দেশত কৰিছে, আমাৰ অসমতো আৰু নৰ্থ ইষ্টতো আমি কৰিব লাগে বুলি আমি ইয়াত বহিছোঁ। বেছি ক'বলৈ নাই। এতিয়া আমি আশা কৰোঁ, অৱশ্যে এইটো ছেকেণ্ড টাইম হৈছে, আমি 10 দিন নে 2 সপ্তাহমান আগতো আমি কৈছিলোঁ আপোনালোকৰ আগত যে টু ষ্ট্ৰেংথেন ইউনিটি বুলি। সেইকাৰণে আজি আপোনালোকক সকলোৱে জনাই দিছোঁ, সকলো পাব্লিকক আমি জনাই দিছোঁ, আমি ষ্ট্ৰেংথেন কৰি ইউনিটিটো ষ্ট্ৰেংথেন কৰি এই বিজেপিটো আঁতৰাব লাগে এই ইলেকশ্যনত বুলিহে আমি ইয়াত বহিছোঁ। থেংক ইউ। Just request Suprakash Talukdar to. I request Suprakash Talukdar to deliver his speech. ধন্যবাদ। APCCৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া, অসম জাতীয় পৰিষদৰ সভাপতি ৰুণজ্যোতি গগৈ ডাঙৰীয়া, APHLCৰ সভাপতি কাঠাৰ ডাঙৰীয়া, চন্দ্ৰকান্ত দাস ডাঙৰীয়া আৰু কমল নাথ চৌধুৰী ডাঙৰীয়া। আপোনালোকে জানে যে বিজেপিয়ে যিটো দাবী কৰে যে তেওঁলোকৰ এতিয়া ডাবল ইঞ্জিন চৰকাৰ চলি আছে, কেন্দ্ৰতো বিজেপি, অসমতো বিজেপি, পঞ্চায়তবিলাকো তেওঁলোকৰ হাতত। তাৰ পাছতো বিজেপি আজি ইমান শংকিত কিয়? একফালে তেওঁলোকে আশীৰ্বাদ যাত্ৰা কৰিছে চৰকাৰৰ পুৰাপুৰি পৃষ্ঠপোষকতা, আৰু আনফালে যেতিয়া পৰিৱৰ্তন যাত্ৰা হ'ল, কংগ্ৰেছে অকলে উলিয়ালে, তেতিয়া তেওঁলোকে কি ধৰণে কৈ অগণতান্ত্ৰিক আৰু স্বৈৰতান্ত্ৰিকভাৱে তাক বাধা দিবলৈ চেষ্টা কৰিলে। এইটোৰ পৰাই অনুমান কৰিবলৈ অসুবিধা নহয় যে তেওঁলোকৰ যিমানেই চৰকাৰ নাথাকক আৰু কৰ্পোৰেট গোষ্ঠীৰ যিমানেই তেওঁলোকৰ প্ৰতি সমৰ্থন নাথাকক, জনসাধাৰণে কি ভাবি আছে এই কথা বিজেপি আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছু হলেও অনুধাৱন কৰিব পাৰিছে। হয়তো তেওঁলোকক IB ৰিপৰ্ট দিছে যে এইবাৰ বিৰোধী দলবিলাকৰ প্ৰতি মানুহৰ সমৰ্থনটো বৃদ্ধি পাইছে। গতিকে এটা দলে কৰোঁতেই তেওঁলোক সন্ত্ৰাসিত হল, কেনেকৈ বাধা দিলে, আনকি নামঘৰত সোমোৱাৰ সময়ত বাধা দিলে, যিটো অসমৰ পৰম্পৰা নহয়। তাৰপিছত আমি কি দেখিছো, এতিয়া আমি যিটো ইউনাইটেড যিটো প্ৰচেছ, অসমত ঐক্যবদ্ধ হোৱাৰ যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়া আজিৰ পৰা এটা শুভাৰম্ভণি হ'ল। মই কম এইটো যে মানে গুড বিগিনিং, এইটোত আৰু আমি কনচলিডেট কৰিব পাৰিম। বাওঁপন্থী 2টা দল আছে, ৰাইজৰ দল আছে, তেওঁলোকেও নিশ্চয় এই যাত্ৰাত আমি একেলগে পাম। গতিকে এই যে আমি আৰম্ভণি কৰিম, এইটোৱে
নিশ্চিতভাৱে অসমৰ জনসাধাৰণে যিটো বিচাৰি আছিল যে এইখন স্বৈৰতান্ত্ৰিক চৰকাৰ, এনেকুৱা এখন চৰকাৰ যাৰ কাৰণে আমি ভাৰতবৰ্ষৰ অন্য ঠাইলৈ গ'লে লজ্জিত হ'বলগীয়া হয়। আমি জুবিন গাৰ্গৰ কাৰণে ভাৰতবৰ্ষৰ য'তে যাওঁ আমি গৌৰৱান্বিত হওঁ। কেনেকে মানুহে জুবিন গাৰ্গৰ কথা কয়। আৰু এজন মুখ্যমন্ত্ৰী বিজেপিৰ, তেওঁৰ এই হেড পলিটিক্সৰ কাৰণে বাহিৰত গ'লে আমি আচলতে মানুহৰ ওচৰত লজ্জিত হওঁ। এই পৰিৱৰ্তন কৰাৰ কাৰণে অসমৰ মানুহৰ মাজত যিটো মানসিকতা আছে, এইটোৱে আজিৰ যি ঐক্যবদ্ধ আৰম্ভণি হ'ল তাক নিশ্চয় উৎসাহিত কৰিব আৰু ইলেকশ্যনলৈকে এইটো আৰু বেছি গতি লাভ কৰিব। এই বুলি আমি আজিৰ পৰা আৰম্ভ কৰিছো। ধন্যবাদ। মই আৰম্ভণিত ক'লো যে আজি সংবাদমেলৰ পিছত আমি নিজৰ মাজত বহি কিছু লোকেশ্যন আৰু কিছু ডেট আমি নিৰ্ধাৰিত কৰিম, য'ত আমাৰ মঞ্চত বহি থকা গোটেইবোৰ দলবোৰ মানুহৰ মাজত ৰাজহুৱাভাৱে একত্ৰিত হৈ আমি আপোনালোকৰ মাজত কৈ যোৱা কথাখিনি ৰাইজৰ মাজত আমি লৈ যামগৈ। ইতিমধ্যে কিছু প্ৰস্তাৱ আহিছে যে উজনি অসমত ক'ত ল'ব লাগে, আপুনি নামনি অসমত ক'ত ল'লে ভাল, আমি সেইখিনি কথা পাতি আছিলোঁ যেতিয়া আমি দেখা পালোঁ যে সংবাদমেল আৰম্ভ কৰাৰ সময় হ'ল। কিন্তু এটা কথা ঠিক আপোনালোকে দেখা পাইছে যে আমালোকৰ আমি স্পষ্ট হৈ কৈছোঁ যে ক'ত ক'ত কথাখিনি আমাৰ এটা পৰ্যায়লৈ সম্পূৰ্ণ হ'ল আৰু ক'ত ক'ত কথাখিনি আৰু আগবাঢ়ি যোৱাটো আমি বিচাৰোঁ। কিন্তু সদ্যহতে যে আপোনালোকে দেখা পালে যোৱাকালি ৰাজ্যসভা আমাৰ তৃতীয় আসন, তাত বিজেপি দলে শেষত গৈ AUDF দলৰ, আজি তেওঁলোকে AUDF দলৰ সমৰ্থন ল'বলৈ আগবাঢ়ি গৈছে। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সুবিধাবাদী ৰাজনীতিৰ ইয়াতকৈ আৰু ডাঙৰ উদাহৰণ নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিজনে ইমান দিনৰ পৰা AUDF দলটোক টানি অসমৰ মানুহৰ মাজত ৰাজনৈতিক পৰিৱেশত মিয়াও অচিনাকিৰ দৰে শব্দবোৰ সোমাই সমাজৰ মাজত বিভাজনকাৰী ৰাজনীতি কৰিবলৈ বিচাৰে, আজি সেইজনৰ বাবে আজমল ডাঙৰীয়াৰ পাৰ্টি গ্ৰহণযোগ্য হ'ল। AUDF দলৰ বিধায়কসকল গ্ৰহণযোগ্য হ'ল। যিসকলক তেওঁলোকে নিজৰ ছত্ৰছায়াত ল'বলৈ বিচাৰে, তেওঁলোকে আগতে কি কৈছে ৰাজহুৱা মঞ্চত, সেইখিনি কথা এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাবে গ্ৰহণযোগ্য। আৰু এয়া হ'ল আজিৰ তাৰিখত অসমৰ আটাইতকৈ দুৰ্ভাগ্যজনক কথা যে আমাৰ ৰাজনীতি অসমৰ ভৱিষ্যলৈ, পাহাৰৰ ভৱিষ্যলৈ, খিলঞ্জীয়া মানুহৰ ভৱিষ্যলৈ, জনজাতিসকলৰ, জনগোষ্ঠীসকলৰ ভৱিষ্যলৈ হোৱা নাই। এজন বিশেষ ব্যক্তিৰ সুবিধাবাদী ৰাজনীতি আৰু তেওঁলোকৰ নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে ৰাজনীতি তললৈ গুচি গ'ল, নিম্ন স্তৰলৈ গুচি গ'ল, যাৰ বাবে আমি সকল যেতিয়া বাহিৰলৈ যাওঁ আমাক লজ্জিত হ'বলৈ হয়। মই এক প্ৰকাৰে ভালে পালো যে মই আগতে কৈছিলো যে আজমল ডাঙৰীয়া হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 108, আৰু যেতিয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰয়োজন হ'ল তেওঁ নিজৰ আটাইতকৈ ভাল বন্ধু আজমল ডাঙৰীয়াক ফোন কৰি যিসকল তেওঁলোকৰ মানুহবোৰ আছে আগৰ লগত, যিসকলৰ লগত তেওঁলোকৰ ভাল, সেইখিনিক তেওঁলোকে নিজৰ NDA মঞ্চত ল'বলৈ বিচাৰে। আৰু সেইকাৰণে আশীৰ্বাদ যাত্ৰাত এইখিনিও কথা যে ক'ব যে আজিৰ তাৰিখত UDF দল শত্ৰু নহয় বন্ধু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাবে, এইখিনিও কথা তেওঁলোকে যে ক'ব, মই আশাবাদী। ইয়াতকৈ আগৰ যদি তেওঁলোকে ভাবে যে আমাৰ সমাজৰ মানুহবোৰ সহজ সৰল, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাজনীতি বুজি নাপায়, অসমৰ জনসাধাৰণে চব চাই আছে,
যে কেনেদৰে আমাৰ লোকৰ এটা মঞ্চ তৈয়াৰ হৈছে আৰু বহল হ'ব পৰৱৰ্তী দিনত। আৰু সেই আনফালে আমি সকলোৱে আহিছো আদৰ্শগত ৰাজনীতি কৰিবলৈ। আমাৰ লোকৰ চিন্তা যে 100% মিলি আছে নহয়, পৃথক, কিন্তু অসমৰ বৃহত্তৰ স্বাৰ্থৰ কাৰণে আমি সকলোৱে এটা বিবেক দৃষ্টিৰে আমি আগবাঢ়ি গৈছো, মূল্যবোধ ৰাজনীতি কৰিবলৈ বিচাৰো। আৰু আনফালে আছে সেইসকল যিসকল সুবিধাবাদী ৰাজনীতি কৰিবলৈ বিচাৰে। আৰু অসমৰ ৰাইজে আগন্তুক দিনত সিদ্ধান্ত ল'ব যে সুবিধাবাদী মানুহবোৰ লাগে নে মূল্যবোধ ৰাজনীতি কৰা মানুহবোৰ লাগে। এইখিনি কথা ৰাইজে পিছত নিৰ্ধাৰিত কৰিব। যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে আপোনালোকে সুধিব পাৰে। আমিতো তেনেকুৱা কোৱাও নাই। আমি গোটেইবোৰ আপোনালোকে যদি আমাৰ কথাখিনি শুনিলে নিশ্চয় শুনিছে। ময়ো, লুৰিণজ্যোতি গগৈ ডাঙৰীয়াও, আমাৰ সুপ্ৰকাশ তালুকদাৰ ডাঙৰীয়াও কৈছে যে পৰৱৰ্তী দিনত আমাৰ মঞ্চ আৰু বহল হওক। যিসকলৰ লগত আমাৰ জয়ন্তী কাঠা ডাঙৰীয়া কৈছে যে আগতে ইয়াৰ পূৰ্বে সংবাদ মেলত তেওঁলোকে উপস্থিত আছিলে যদিও আমি অনুপস্থিত, যে আমাৰ মঞ্চটো আৰু বহল হওক, কথাখিনি এটা ভাল দিশলৈ লৈ যাওঁ। সেই সম্পৰ্কত আমি সকলোৱে আশাবাদী আৰু আমাৰ লোকৰ যাত্ৰাত সকলোকে আমি